ৰহা সমষ্টিৰ কচুৱাৰ বিভিন্ন ঠাইত উৎপল বনিয়াৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বৃহৎ ৰেলীৰে সমষ্টিটোৰ অন্তৰ্গত কচুৱাৰ বিভিন্ন গাঁৱৰ চুকে কোণে গৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই দিনে নিশাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰহাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী উৎপল বনিয়াই সমষ্টিটোৰ চুকে কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই সকলো শ্ৰেণীৰ ৰাইজৰ সঁহাৰিত এক প্ৰকাৰ জয়ী নিশ্চিত বুলি মন্তব্য কৰে ৰহা সমষ্টিৰ বিভিন্ন ঠাইৰ লগতে কচুৱাৰ মাধৱপাৰা চিতলমাৰী আৰু প্ৰমিলা পঞ্চায়তৰ শিমলুগুৰি বজাৰত বৃহৎ নিৰ্বাচনী সভাত অংশ লয় পুৱা 10 বজাৰ পৰা ৰহা সমষ্টিৰ জাকৰুৱা পেটবহা বালিগাঁও দক্ষিণপাট গুইমাৰী মাইকলং আদি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই বিয়লিপুৰত শিমলুগুৰিত উপস্থিত হয় আপোনালোকে এইবাৰৰ নিৰ্বাচনত মাৰমানি থিয় হওক মই সৰ্বতো প্ৰকাৰৰ উন্নয়নত আপোনালোকক লগত আছো আৰু থাকিম বুলি কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰে বিকলাংগ লোকসকলে কোনো আঁচনি পোৱা নাই কংগ্ৰেছ চৰকাৰ আহিলে কোনো বিকলাংগ লোক আইমাতৃসকল দিনৰ দিন মিটিঙত ইউনিফৰ্ম পিন্ধি যাব নালাগে নিজৰ নিজৰ একাউণ্টত ৩,০০০কৈ টকা প্ৰদান কৰা হ'ব বুলি উৎপল বনিয়াই জোৰ দি কয় ইফালে কেইবাখনো সভাত অঞ্চলটোৰ শতাধিক অগপ কৰ্মী আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে উৎপল বনিয়াৰ লগত সংগ দিয়ে বহু জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে চাওক আমি নিৰ্বাচনী সভা বুলি মই নকওঁ আচলতে ৰহা ৰাইজে মোক সন্তান বুলি ভাবে ৰহাই মোক আগুৱাই দিছে আৰু মই কেৱল মাত্ৰ আশীৰ্বাদ বিচাৰি আহিছোঁ আশীৰ্বাদ আহি বিচাৰি গৈছোঁ অলিয়ে গলিয়ে গৈছোঁ চুবুৰীয়ে গৈছোঁ যাতে মই ৰাস্তা ঘাটৰ সমস্যাৰ পৰা মানুহৰ যিখিনি সৰ্বসাধাৰণ ৰাইজৰ যি সমস্যা আছে সেই সমস্যাৰ বিষয়ে যাতে মই গম পাওঁ ইয়াত অহাৰ লগে লগে দেখিছোঁ প্ৰায় ৩-৪ কিলোমিটাৰ ৰাস্তা একেবাৰে বেয়া মানুহখিনি কি অৱস্থাত আছে এতিয়া অনুভৱ কৰিছোঁ যেতিয়া মানুহৰ কেতিয়াবা গৰ্ভৱতী মহিলাগৰাকী যদি প্ৰসৱ হয় কেনেকুৱা এটা বেদনাত আচলতে থাকিব লাগিব এই মানুহখিনি টেম্পু দি যাবলৈ গাড়ী দি যাবলৈ যাতায়াতৰ এটা অচলতা অৱস্থা মই নিজে দেখা পাইছোঁ তাৰোপৰি মানুহখিনিয়ে কেইখিনি সা সুবিধা পাইছে ইতিমধ্যে মই সকলো ৰাইজৰ ঘৰে ঘৰে কথা পাতিছোঁ চোতালে গৈছোঁ ৰাইজৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিছোঁ যাতে পৰৱৰ্তী সময়ত ৰহাৰ ৰাইজ যাতে উন্নতি হয় ৰহাৰ ৰাইজে যে জয় হয় সেইটো কামনে মই আচলতে এই জয়যাত্ৰা আৰম্ভ কৰিছোঁ চাওক আচলতে আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ ৰহাৰ এটা প্ৰাক্তন বিধায়ক গণেশ দাস ডাঙৰীয়াই বিজেপিৰ যি বাষ্পীভৱনতে উল্লেখ কৰিছে যে উৎপল বনিয়াৰ সন্মুখত শক্তিশালী প্ৰাৰ্থী নাই আমাৰ সঞ্জীৱ হাজৰিকাদেৱ এগৰাকী নিষ্ঠাৱান বিজেপি কৰ্মী আছিলে তেখেত অকল শক্তিশালী প্ৰাৰ্থী বুলি আছিলে আমি সকলো ৰাইজে জানে কিন্তু তেখেতক আচলতে তেখেতৰ যিখিনি অনুৰাগী তেখেতৰ অনুৰাগীও আচলতে সকলোতে কৈছে যে উৎপল বনিয়াৰ জনপ্ৰিয়তাৰ সন্মুখত কোনো ধৰণৰ শক্তিশালী প্ৰাৰ্থী নাই আৰু শশীকান্ত দাস এইটো বিজেপি হয় তেখেত আমাৰ জ্যেষ্ঠ তেখেতক আমি সন্মান কৰোঁ আৰু শ্ৰদ্ধা কৰোঁ আৰু বিজেপি আচলতে ধন বল আছে কিন্তু মোৰ লগত ৰহা ৰাইজ আছে জনবল আছে আৰু এই ৰহা ৰাইজে আচলতে এইবাৰ ৰাজনীতি কৰিবলৈ বিচৰা নাই এইবাৰ বিচাৰিছে উৎপল বনিয়াৰ একেবাৰে জয়যাত্ৰা হওক উৎসৱমুখৰ হওক সেইটো বিচাৰিছে চাওক প্ৰত্যেক দিনাই যোগদান কৰি আছে বিজেপিৰ বহুখিনি ব্যক্তিয়ে যোগদান কৰিছে অগপ ব্যক্তিয়ে যোগদান কৰিছে RSSৰ মানুহে যোগদান কৰি আছে AUDFৰ মানুহে যোগদান কৰিছে আনকি আমাৰ আছুৰ আনকি বাৰেবুজিয়া আছু সাধাৰণ সম্পাদক আমাৰ উপদেষ্টাকে ধৰি বিভিন্ন লোকে প্ৰত্যেক দিনাই প্ৰত্যেকখন সভাতে আচলতে যোগদান কৰি আছে আৰু এই যোগদান পাব অনাগত দিন আৰু বাঢ়িব আৰু ইয়াৰ পৰা এটা ঠিৰাং হৈছে যে এবাৰ ৰহাত বিপুল ভোটত আচলতে কংগ্ৰেছে জয় কৰে আমি এতিয়া প্ৰমিলাত আছোঁ প্ৰমিলা চিতলমাৰীত আছোঁ বিভিন্ন ঠাইত মাইকলঙত গৈছোঁ ইয়াৰ পিছত আমি গৰুবন্ধাত আমি বিভিন্ন ঠাই আচলতে আমি পৰিদৰ্শন কৰিছোঁ অলিয়ে গলি গৈছোঁ মই এইটো কৈছোঁ যে প্ৰত্যেকটো বুথত আমি যাব চেষ্টা কৰিছোঁ কাৰণ প্ৰত্যেকটো বুথত গ'বলৈ যদি ৰাইজৰ জনসাধাৰণৰ যি মতামত নলওঁ মোৰ আচলতে দুৰ্ভাগ্যজনক হ'ব কাৰণ প্ৰত্যেকটো অঞ্চলৰে আচলতে বিভিন্ন সমস্যা থাকে কিছুমানৰ পানীৰ সমস্যা আছে জলসিঞ্চনৰ ব্যৱস্থা সমস্যা আছে কোনো ক্ষেত্ৰত যাতায়াতৰ ব্যৱস্থা অচল হৈ আছে মথাউৰিৰ সমস্যা আছে প্ৰত্যেকটো ঠাইৰ ভেদে আচলতে সকলোবোৰ সমস্যা আছে এই সমস্যাবোৰ মই আচলতে জ্ঞান থকাটো মোৰ বাবে বহুত দৰকাৰ যদি পৰৱৰ্তী সময়ত যদি মই ইয়াৰ বিষয়ে যদি জ্ঞান নাথাকে নিশ্চয় যি কংজিপি আছে সেই কংজিপি নিচিনা আমাৰো হ'ব দালাল ৰাজ এটা সৃষ্টি হ'ব এই দালাল ৰাজ বন্ধ হ'ব লাগিব সেইটো কাৰণে আমি ওলাই আহিছোঁ বিপুল সহায় ৰাইজে আচলতে ৰহা ৰাইজে নিজৰ সন্তানেও আগুৱাই দিছে পৰিয়ালৰ এগৰাকী সদস্যও আগুৱাই দিছে আৰু এইবাৰ কোনো ধৰণৰ ৰাজনীতি নহয় এইবাৰ সমাজনীতি হ'ব ৰহা ৰাইজে কংগ্ৰেছ বিজেপি অগপ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আচলতে এটাই জানে উৎপলক জিকাব লাগে নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam